ৰাজ্যত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্তব্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি আশা প্ৰকাশ। পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰ সম্পূৰ্ণভাৱে সাজু বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'লে আঁচনিসমূহৰ ধন মুকলিত অসুবিধা আছে বুলিও তেওঁ লগতে মন্তব্য কৰে। ইফালে ৰাইজৰ দলৰ কেৱল এগৰাকী বিধায়ক থকাৰ বাবেই অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচন সময়মতে হোৱাটো বিচৰা নাই বুলি কটাক্ষ ৰঞ্জিত দাসৰ। যেহেতু আমি নিৰ্ধাৰিত সময়ত যেহেতু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু যদি নিৰ্ধাৰিত সময়ত পঞ্চায়ত নিৰ্বাচন নাপাতিলে তেতিয়া ভাৰত চৰকাৰে যিবোৰ ভাৰত চৰকাৰৰ আঁচনি আছে সেইবোৰ আঁচনিসমূহৰ ধনসমূহ মোকলাই দিয়াৰ ক্ষেত্ৰত অসুবিধা আছে। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে। এতিয়া কথা হৈছে কি ডেট সময় আমাৰ চৰকাৰে আমি গ্ৰীণ ছিগনেল দি দিলোঁ। সময়টো নিৰ্ধাৰণ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে আৰু আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি পঞ্চায়ত বিভাগে জনাইছোঁ যে আমাৰ যদি কাইলৈ যদি ঘোষণা কৰে তেতিয়াও আমি সাজু হৈ আছোঁ। মই আশাবাদী যে মাৰ্চ মাহৰ শেষত যিহেতু আমাৰ এছেম্বলি চলি আছে শেষলৈ, গতিকে এপ্ৰিল মাহৰ অন্ততঃ প্ৰথম সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন জাৰি হ'ব বুলি মই আশাবাদী আৰু আমি ইতিমধ্যে চৰকাৰীভাৱেও সাজু আৰু ৰাজনৈতিকভাৱেও আমি সাজু। দ্বিতীয়তে অখিল গগৈ ডাঙৰে কৈছে নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি কৈছে, কাৰণ তেখেতৰ যিহেতু তেওঁলোকৰ যিহেতু একমাত্ৰ বিধায়ক, গতিকে তেওঁলোকে নাপাতিলে ভাল পায়, গতিকে সেইটো কাৰণে হয়তো ক'ব পাৰে। গতিকে বাকী আমি সাজু নিৰ্বাচনৰ বাবে।